নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৩৮ সংখ্যক নলবাৰী জিলা ৰঙালী বিহু সন্মিলন। সেই উদ্দেশ্যেই বিহু সন্মিলনীৰ কাৰ্যালয় উদ্বোধন কৰিলে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ কোষাধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক মনোজ কুমাৰ চৌধুৰীয়ে। ৩৮ সংখ্যক নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক হৰেণ হালৈ আৰু জোন কুমাৰ বৰ্মনে জনোৱা মতে ৩১ চ'তৰ দিনা সন্ধিয়া পাগলাদিয়া নদীৰ ঘাটত পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন কৰা হ'ব। এক বহাগৰ দিনজোৰা কাৰ্যসূচীৰ পিছত গধূলিৰ ভাগত একক নৃত্য প্ৰতিযোগিতা আৰু দ্বিতীয় বহাগৰ দিনা অনুষ্ঠিত হ'ব জাতীয় সাজপাৰ প্ৰতিযোগিতা আৰু বছৰেকীয়া আলোচনী ৰহদৈ উন্মোচন। শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতা। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল, কাৰ্যনিৰ্বাহক মোহন হালৈ, দীপন কলিতা, কেশৱ চন্দ্ৰ বৰ্মন, বিশিষ্ট চিকিৎসক মৃগাংক তালুকদাৰকে ধৰি বহুকেইজন সাংস্কৃতিক কৰ্মী। কাৰ্যালয় উন্মোচনী সভাৰ প্ৰাক মুহূৰ্তত আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে নলবাৰী ৩৮ সংখ্যক ৰঙালী বিহুৰ প্ৰাকখনত আমি সমূহ বিহুপ্ৰেমীয়া ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই কাৰ্যালয় উদ্বোধনৰ আগমুহূৰ্তত মই ক'বলৈ বিচাৰিছোঁ যে ৩৮ সংখ্যক ৰঙালী বিহুৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আমাৰ ৰঙালী বিহু উদযাপন হ'ব। প্ৰথম কাৰ্যসূচী 14 এপ্ৰিল সোমবাৰে ৰাতিপুৱা ৮ বজাত গৰু বিহু উদযাপন হ'ব। এই গৰু বিহু উদযাপন পাগলদিয়া নৈৰ ঘাটত হ'ব। এই গৰু বিহু উদযাপনৰ প্ৰাকখনত আমাৰ এই গৰু বিহুৰ কাৰ্যসূচী উদ্বোধন কৰিব সন্মানীয় ডক্টৰ উমেশ চক্ৰৱৰ্তী দেৱ ডাঙৰীয়াই। তাত সমূহ বিহুপ্ৰেমীয়া ৰাইজক উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আমি সেই সময়ত আমি প্ৰত্যেক ঘৰ মানুহৰ পৰা গৰুক আমি আশীৰ্বাদ জনাম। ঠিক তেনেকৈ ১ বহাগ ১৫ এপ্ৰিল মঙলবাৰে ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন হ'ব। আমাৰ ৩৮ সংখ্যক ৰঙালী বিহু সন্মিলনী পতাকা উত্তোলন কৰা হ'ব। ৰাতিপুৱা ১০:৩০ বজাত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হ'ব আৰু প্ৰত্যেকজন জ্যেষ্ঠজনক আমি আমন্ত্ৰণ কৰি আনি আমি আশীৰ্বাদ লোৱা কাৰ্যসূচী আমি কৰিছোঁ। ঠিক তেনেকৈ আবেলি ৪ বজাত অসমীয়া গীত আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সিদিনাখন কাৰ্যসূচী সিমানতে সমাপ্ত হ'ব। ঠিক তেনেকৈ ২ বহাগ ১৬ এপ্ৰিল বুধবাৰে ৰাতিপুৱা ১১ বজাত নলবাৰী জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা ক শাখাৰ প্ৰথম আৰু পঞ্চম শ্ৰেণী শাখাৰ ষষ্ঠ শাখাত আৰম্ভ হ'ব। এই প্ৰতিযোগিতা সন্মানীয় কাৰ্যনিৰ্বাহক প্ৰয়াত আমাৰ প্ৰদীপ বল্লভ বৰুৱা দেৱৰ সৌজন্যত অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ স্মৃতিত অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ সন্ধিয়া ৫ বজাত জাতীয় সাজপাৰৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সন্ধিয়া ৬:৩০ বজাত বছৰেকীয়া মুখপাত্ৰ ৰহদৈ উন্মোচন কৰিব সন্মানীয় ডক্টৰ বীৰেন চক্ৰৱৰ্তী দেৱ ডাঙৰীয়াই আৰু সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ল ৰূপাংকিতা আৰু অলংকিতা। এই অলংকিতাই আমাৰ সাংস্কৃতিক সন্ধিয়া অলংকৃত কৰি আমাৰ ৰঙালী বিহুৰ সৌন্দৰ্য বৰ্ধন কৰিব বুলি মই আশা কৰিছোঁ।